সন্ধিয়া 6:30 মান বজাত এটা ইয়াত নিন্দনীয় ঘটনা ঘটিছিলে। তাৰ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা পিছত স্থানীয় আৰক্ষী অধীক্ষকে মোক ঘটনাৰ বিষয়ে জনাইছিলে। লগে লগে আমি সেই ঘটনাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছিলে যে নিজে ঘটনাস্থলীত গৈ তদন্ত আৰম্ভ কৰিব লাগে। ঘটনাৰ বিষয়ে আপোনালোকে ইন ডিটেইলছ গম পাইছে। যিজনী ছোৱালীৰ লগত দুষ্কৰ্ম হৈছে তাই 14 বছৰীয়া, সেইকাৰণে মই বিশেষ ডিটেইলছ দিব খোজা নাই। ইন দ্য মিন টাইম আমাৰ পক্সো এক্টত আৰু ৰেপৰ ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰা হৈছে। যোৱাকালি ৰাতি প্ৰায় গোটেই ৰাতি মই আৰক্ষী অধীক্ষকৰ লগত টাচত আছিলোঁ। কি তেওঁলোকে কৰিছে, ক'ত অপাৰেশ্যন চলিছে এই বিষয়ে তেখেতে মোক জনাইছিলে আৰু মই শিলচৰত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই গোটেই বিষয়টো ৰাতি জনাইছিলোঁ আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে। তাৰপিছত ছোৱালীজনীৰ ঘৰতো মই গৈছিলোঁ। তেখেতৰ ঘৰৰ মানুহখিনিৰ লগতো কথা পাতিছোঁ। তাৰপিছত ইয়াত আহি আমাৰ আৰক্ষী বিষয়া যিখিনি আছে তেওঁলোকৰ লগত কথা পাতিছোঁ। তদন্তৰ অগ্ৰগতিৰ বুজ লৈছোঁ। তদন্তত আৰু কি কাম আছে কৰিবলৈ এইখিনি মই তেখেতক আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু পুলিচ টীমক জনাইছোঁ। ইয়াত এতিয়ালৈকে এজন ছাছপেক্ট তেওঁলোকে আনিছে, যিটোৰ ওপৰত আমাৰ যথেষ্ট এভিডেন্স আছে, কিন্তু ফাৰ্ডাৰ কৰ'বৰেশ্যনৰ কাৰণে কোৱা হৈছে আৰু সোধ-পোছ কৰিবলৈ কোৱা হৈছে। ADG SB ডাঙৰীয়াক কোৱা হৈছে, যিটোকে আমাক যিখিনি টেকনিকেল ছাপোৰ্ট লাগে মোবাইল ডেটা ইত্যাদি সেইটো দিবলৈ কোৱা হৈছে। চ' মই ভাবোঁ যে আৰু কিছু সময়ৰ ভিতৰত আমি মোবাইল ডেটা পাই যাম, যিটোৰ লগত আমাৰ যিখিনি আমি স্থানীয়ভাৱে গাঁওৰক্ষী বাহিনী হওক, স্থানীয় মানুহৰ পৰা যিখিনি আমি খবৰ পাইছোঁ, যিখিনি ইনফৰমেশ্যন পাইছোঁ আৰু টেকনিকেলি আমি সেইটো ছাপোৰ্ট কৰিবলৈ সক্ষম হ'ম। মই ভাবোঁ যে তদন্ত ঠিক দিশত আগবাঢ়িছে আৰু খুব সোনকালে আমি গোটেইখিনি ডিটেইলছ গম পাম। তাৰ বাহিৰে মই IG CR SP নগাঁও আৰু নগাঁৱৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়াৰ লগতো আলোচনা কৰিছোঁ। যিটোকে এনেকুৱা ঘটনা ইয়াত যোৱা কিছুদিন হৈ আছে, সেইকাৰণে মই তেওঁলোকৰ লগত ডিছকাছ কৰিছোঁ যে আমাৰ এই গোটেই অঞ্চল, তাৰমানে চামগুৰি, ৰূপহীয়াত, জুৰীয়া, ধিং, লাহৰীঘাট এই অঞ্চলত য'ত আমাৰ ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে, য'ত বেলেগ কমিউনিটি বেলেগ ধৰ্মৰ মানুহ থাকে, তেওঁলোকৰ এটা জিঅ' টেগিং কৰিব লাগে, জিঅ' লোকেট কৰিব লাগে গাঁৱত। তাৰপিছত আমি গোটেই কামটো যদি নেক্সট কিছুদিনৰ ভিতৰত কৰিব পাৰোঁ, তেতিয়া লগত আমি এটা এৰিয়া ছিকিউৰিটি প্লেন কৰি ল'ম, যিটোকে এনেকৈ ঘটনাটো আকৌ নহয়। তাৰ বাহিৰে আবেলি সময়ত আৰু ৰাতিৰ সময়ত আমি অলপ ষ্ট্ৰং পেট্ৰলিং দিবলৈ নিশ্চিত কৰিছোঁ। আৰক্ষী অধীক্ষক ডাঙৰীয়াক সেই বিষয়ে নিৰ্দেশ দিয়া হৈছে। বিশেষভাৱে য'ত গাৰ্লছ স্কুল আছে, গাৰ্লছ টিউশ্যন চেণ্টাৰ আছে, তেনেকুৱা জেগাত আমি কৈছোঁ। য'ত ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে, তাতো বিশেষভাৱে পেট্ৰলিং আৰু পুলিচৰ প্ৰেজেঞ্চ ৰাখিবলৈ কোৱা হৈছে। মই ভাবোঁ গোটেইখিনি কৰিলে এই অঞ্চলত ভাল আমি এটা নিৰাপত্তা ব্যৱস্থা দিবলৈ সক্ষম। 3টা অপৰাধী জড়িত আছে বুলি কৈছে আৰু হাজাৰ লোকে প্ৰতিবাদ কৰি আছে যে তেওঁলোকক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব হ'বই। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে নেকি? আমি যেনেকৈ মই কৈছোঁ, আপোনাক বুজাই কৈছোঁ মই কথাটো, যে এতিয়া তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যেতিয়া আমি একদম 100% চিয়'ৰ হৈ যাম, আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু আমি ছাছপেক্ট আনিছোঁ আৰু
প্ৰথম দৃশ্যে সেইটো লাগিছে যে এই ছাছপেক্টে হ'ব লাগে, কিন্তু আমি অলপ টেকনিকেল কৰবৰেশ্যনটো বিচাৰি আছোঁ। স্যাৰ এটা কথা CM ছাৰে কৈছিলে যে এইটো 23 নম্বৰ ঘটনা লোকসভা নিৰ্বাচনৰ পিছত বাকী কেছখিনি কিবা কেনেধৰণৰ বেলেগ বেলেগ জেগাত এইটো আউটৰেজিং মডেষ্টি ইত্যাদি ঘটনা হৈছে। আপোনালোকে জানে আগতে ঢেকীয়াজুলিতো ঘটনা হৈছিলে, তাৰপিছত আমি তাতো যথেষ্ট পুলিচ দিছিলোঁ। সেইটো ঘটনাৰ এই পুলিচ দিয়াৰ পিছত তাত সেই ঘটনাবিলাক কমি গ'ল। আৰু যিমানখিনি ক্ৰাইম হৈ আছে আমি প্ৰত্যেক ক্ৰাইমতেই চিৰিয়াছলি ইনভেষ্টিগেট কৰিছোঁ। আৰু মোৰ এটা ফিলিং হয় যে য'ত এনেকুৱা ইণ্টাৰ কমিউনিটি কনফ্লিক্ট, ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ হয়, তাত যিখিনি কমিউনিটিৰ নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকে নিজৰ কমিউনিটিৰ লগত কথা পাতি অলপ বুজাবও লাগে এইখিনি। আৰু যেনে ধৰক ক'ৰবাত যদি ছোৱালী জোকোৱা ঘটনা হৈছে, কিবা হৈছে, তেতিয়া ঘৰৰ মানুহ বুজাব লাগে যে আমি যিখিনি মহিলাক ৰেচপেক্ট দিব লাগে, এইবোৰ কৰিবলৈ এইটো তাতো কৰিব লাগে। আমি আৰক্ষীৰ ফালৰ পৰা যিখিনি দৰকাৰ এইখিনি আমি কৰি আছোঁ। য'ত এনেকুৱা আমি খবৰ পাই আছোঁ সেইটো আমি কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো ইলেকশ্যনৰ পিছৰ কথা কৈছে সেইটো আমিও দেখিছোঁ। আৰু সেইটোৰ ওপৰত আমি য'ত এনেকুৱা ইনফৰ্মেশ্যন পাই আছোঁ তাত আমি এডিশ্যনেল ডিপ্লয়মেণ্টো কৰিছোঁ। আৰু আমাৰ পুলিচৰ যিখিনি বিষয়াসকল আছে তেওঁলোকক যথেষ্ট